টাই আহোম জনগোষ্ঠীৰ অন্যতম শক্তিশালী সংগঠন টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপাৰ 30 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে সোণাৰীত অনুষ্ঠিত হয়। সোণাৰীৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন আৰু মৈদাম তৰ্পণ অনুষ্ঠিত হয়। ইয়াৰ পিছত দুপৰীয়া উলিওৱা হয় সমন্বয় সাংস্কৃতিক শোভাযাত্ৰা। উক্ত শোভাযাত্ৰাৰ উদ্বোধন কৰে সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। বিয়লি অনুষ্ঠিত হোৱা মুকলি সভাত এই দিৱসৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা চৰাইদেউ শীৰ্ষক স্মৃতি গ্ৰন্থ উন্মোচন কৰা হয়। টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপাৰ আজি 30 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস। আজি আমাৰ প্ৰথম কাৰ্যসূচী হিচাপে পতাকা উত্তোলন হৈ গ'ল, তাৰপিছতে মৈদাম দৰ্পণ। ইয়াৰ পাছতে আমাৰ আছে সাংস্কৃতিক শোভাযাত্ৰা। সাংস্কৃতিক শোভাযাত্ৰা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাত বিভিন্ন ধৰণৰ আমাৰ জাতীয় জনগোষ্ঠীবিলাক আহি ইয়াত অংশগ্ৰহণ কৰিছে। তাৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ এখন মুকলি সভা আৰম্ভ হ'ব। মুকলি সভাতে আমি প্ৰতি বছৰৰ দৰে এই বছৰ এখন স্মৃতি গ্ৰন্থ আমি উলিয়াইছোঁ। স্মৃতি গ্ৰন্থখন নাম হ'ল চৰাইদেউ। আজি এই পবিত্ৰ দিনটোত টাইপাৰ লগত জড়িত থকা প্ৰতিজন সংগ্ৰামী বন্ধুলৈ আমি সংগ্ৰামী শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি এই পবিত্ৰ দিনটোতে অনাগত দিনত টাই আহোম যুৱ পৰিষদে জাতিটোৰ কাৰণে কৰণীয় যিখিনি কৰ্তব্য আৰু নিষ্ঠা সহকাৰে পালন কৰিবলগীয়া আমাৰ আছে, সেই গতিকে আমি ফুৰাটাৰ ওচৰত আজি প্ৰাৰ্থনা জনাইছোঁ যাতে তেওঁলোকে আমাক জন্মিং দিয়ে। আচলতে জাতিটোৰ যি 600 বছৰীয়া গৌৰৱজল ইতিহাসৰ যি অধ্যায় আছিলে, এই অধ্যায়ৰ পৰৱৰ্তী পৰ্যায়ত চাহপাসকল যেতিয়া অসমৰ ৰাজত্বত শেষ হৈছিল, তাৰ ব্ৰিটিছৰ দিনৰ পিছৰ পৰা জাতিটো আচলতে থান-বান হৈ গুচি গ'ল। সেই গতিকে আহোম জনগোষ্ঠীটোৰ লগতে আমি আশা কৰিম যে অসমৰ বসবাস কৰা প্ৰতিটো থলুৱা জাতি জনগোষ্ঠীসকলক লগত লৈ যাতে টাইপাৰে পুনৰবাৰ এখন বৰ অসম গঢ়িবৰ বাবে আমি সংকল্পবদ্ধ হ'ব লাগিব। আৰু জাতিটোৰ যিখিনি আমাৰ ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিকভাৱে আমি যিটো পিছ পৰি ৰৈ গৈ আছোঁ, বা প্ৰতিখন চৰকাৰে হওক বা আমাৰ ব্যক্তিগতভাৱে আমি যিখিনি কাম কৰিব পৰা নাই, আমি ভাবোঁ যে অনাগত দিনত এই বছৰ আজিৰ তাৰিখৰ পৰা আমি পুনৰবাৰ সংকল্পবদ্ধ হ'ম যাতে আমি জাতিটোৰ যিখিনি আমাৰ প্ৰাপ্য অধিকাৰ আছে, প্ৰাপ্য অধিকাৰখিনি আমি যাতে ৰাইজৰ আগত আমি দাঙি ধৰিব পাৰোঁ আৰু চৰকাৰৰ পৰা আমি যাতে কাঢ়ি আজৰি হ'লেও আমি আনিব পাৰোঁ। তাৰ কাৰণে বৃহৎ গণ আন্দোলনৰ যি পৰিৱেশ ৰচনা কৰিব লাগিব। সেই গতিকে আমি সংকল্পবদ্ধ হৈছোঁ যাতে ভৱিষ্যত দিনত অসম মাতৃ আই মাতৃ এই ভূখণ্ডত থলুৱা অসমীয়া ভূমিপুত্ৰ খিলঞ্জীয়া অধিকাৰ কিন্তু আমাক লাগিব। অধিকাৰ যি আমি ল'বৰ বাবে অধিকাৰ কাঢ়ি আনিবৰ কাৰণে আমি কিন্তু সংকল্পবদ্ধ হ'ম বুলি আজি আমি প্ৰতিষ্ঠা দিৱসৰ পবিত্ৰ ক্ষণতে টাইপাৰ আজি সংকল্পবদ্ধ হৈছোঁ। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।